নমস্কাৰ একেএকেএছ ব্লগ সাপটগ্ৰাম এইটো ভিডিঅ'ত মই আপোনালোকক জনাম OMR শীট কেনেকৈ ফিল আপ কৰিব লাগিব 6 মাহিলী পৰীক্ষাৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ 6 মাহিলী পৰীক্ষাত এইবাৰ যেহেতু MCQ থাকিব আৰু OMR শীট ভৰ্তি কৰিব লাগিব তো কেনেকৈ ফিল আপ কৰিব লাগিব সেইখিনি মই জনাম লগতে কোন কোন ক্লাছৰ কি বিষয়ৰ MCQ থাকিব সেই বিষয়ে মই আলোচনা কৰিম এইটো ভিডিঅ'ত তো আৰম্ভ কৰিছো ভিডিঅ'টো তো প্ৰথমে আলোচনা কৰিম OMR শীট কেনেকৈ ফিল আপ কৰিব লাগে OMR শীটখন কেনেকুৱা হ'ব হে মই স্ক্ৰিনত দেখুৱাইছো হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 প্ৰথমে নিজৰ নামটো লিখিব লাগিব ইয়াতে অপচন আছে নেমৰ ঠাইত নিজৰ নামটো লিখিব লাগিব তাৰ পিছত ক্লাছ roll number section থাকিলে sectionটো লিখিব লাগিব subject বিষয়টো লিখিব লাগিব ইনভিজিলেটৰ সিগনেচাৰ আছে হেতু ছাত্ৰ ছাত্ৰী একো কৰিব নালাগে তাতে শিক্ষকে সিগনেচাৰ কৰিব আৰু মুঠ প্ৰাপ্তাংক নম্বৰ হেয়া শিক্ষকে কিমান নম্বৰ পায় ছাত্ৰ ছাত্ৰীয়ে তাতে লিখিব হেয়া ছাত্ৰ ছাত্ৰীৰ বাবে নহয় ছাত্ৰ ছাত্ৰীয়ে কেৱল নিজৰ নাম ক্লাছ roll number section subject এইকেইটা লিখিব লাগিব এইবাৰ আহিছো নিয়মাৱলীলৈ কেনেকৈ OMR শীট আপ কৰিব লাগিব প্ৰথমতে বৃত্তবৰ সম্পূৰ্ণ কলা কৰিবলৈ কেৱল কলা ৰঙৰ বল পেন কলম ব্যৱহাৰ কৰিব লাগিব কাট পেন্সিল নহয় কলম ব্যৱহাৰ কৰিব লাগিব কলা ৰঙৰ কলম আৰু শুদ্ধ প্ৰক্ৰিয়া আৰু অশুদ্ধ প্ৰক্ৰিয়া মই স্ক্ৰিনত দেখুৱাইছো ধৰি ললো 1 নম্বৰৰ A নম্বৰ এনসাৰটো শুদ্ধ তেন্তে A নম্বৰ এনসাৰটো এনেকৈ গল কৰিব লাগিব 2 নম্বৰ B নম্বৰটো যদি শুদ্ধ হয় B নম্বৰটো গল কৰিব লাগিব নাইবা যদি A নম্বৰটো হয় A নম্বৰটো কৰিব লাগিব 3 নম্বৰ প্ৰশ্ন ধৰি ললো C নম্বৰটো তেন্তে C নম্বৰটো গল কৰিব লাগিব যদি C নহয় B নম্বৰটো হয় তেন্তে B নম্বৰটো গল কৰিব লাগিব আৰু 4 নম্বৰৰ ঠিক তেনেকৈয়ে আৰু অশুদ্ধ প্ৰক্ৰিয়া কোনো ধৰণৰ ৰাইট চিন পুৰণ চিন তেনেকুৱা দিব নোৱাৰিব তাৰ বাহিৰে এনেকুৱা কৰিলেও ভুল বুলি ধৰা হ'ব যে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হয় A ছাত্ৰ ছাত্ৰী প্ৰথমে B টু কালাৰ কৰিলে কৰাৰ পিছত আকৌ জানিলে যে B টু নহয় হেতুৰ ওপৰত আস্তানি কাটি দিলে দি আকৌ A নম্বৰটো কৰিলে তেনেকৈ কৰিলে নহব যেটো হয় হেতু কৰিব লাগিব এবাৰতে কৰিব লাগিব দ্বিতীয়বাৰ কৰিলে তা শুদ্ধ বুলি ধৰি লোৱা নহব আৰু তাৰ বাবে কোনো নম্বৰ নাথাকিব দ্বিতীয়তে ইয়াতে উল্লেখ কৰিছে যে প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাহে বৃত্ত কলা কৰিব লাগিব আৰু বৃত্তটো কলা কৰিলেহে মূল্যাঙ্কন কৰা হ'ব 3 নম্বৰত উল্লেখ কৰিছে তলত দিয়া উদাহৰণ অনুসৰি বৃত্তবোৰ কলা কৰিব লাগিব যেনে প্ৰশ্ন নং 1 ৰামৰ মাকৰ নাম কি কৌশল্যা কৈকেয়ী সুমিত্ৰা মন্থৰা উত্তৰ হয় কৌশল্যা তেন্তে A নম্বৰটো শুদ্ধ তেন্তে A নম্বৰটো কলা কৰিব লাগিব এয়া এটা উদাহৰণ হে ইয়াৰ বাহিৰে ইয়াতে উল্লেখ কৰা আছে যে উত্তৰ এবাৰ চূড়ান্ত হিচাপে কলা কৰি দিয়াৰ পিছত কোনো ধৰণৰ খলনি কৰিব নোৱাৰিব কোনো ধৰণৰ খসৰা কাৰ্যৰ বাবে OMR পৃষ্ঠা ব্যৱহাৰ কৰিব নোৱাৰিব খসৰা কাৰ্য মানে ড্ৰাফট কৰা বা ৰাব ইউজ কৰা অৰ্থাৎ গণিতৰ কোনোবা প্ৰশ্নৰ উত্তৰ যোগ বিয়োগ পূৰণ হৰণ আদি OMR শীটত কৰি চাব নোৱাৰিব বেলেগ কাগজত কৰি তাৰ পিছত উত্তৰটো ইয়াতে যেটো উত্তৰ হয় সেই নম্বৰ অনুসৰি গল কৰিব লাগিব কিন্তু ইয়াতে বেলেগ কোনো লিখালেখি কৰি কাটি দিব নোৱাৰিব OMR পৃষ্ঠাটো কোনো ধৰণৰ ভাঁজ দিয়া ফলা আচৰা আদি কৰিব নোৱাৰিব OMR শীট যিখন থাকিব সেইখন ফাৰিব নোৱাৰিব ফলাৰ বাহিৰেও কোনো ধৰণৰ আঁচ দিব নোৱাৰিব কোনো ধৰণৰ দাগ দিব নোৱাৰিব এনেকি ভাঁজ কৰিব নোৱাৰিব 7 নম্বৰত ইয়াত উল্লেখ আছে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্ট এটাকৈ বেছি বৃত্ত কলা কৰিলে সেই প্ৰশ্নৰ মূল্যাঙ্কন কৰা নহব আৰু 20টা প্ৰশ্নৰ বাবে কেনেকুৱা ধৰণৰ OMR শীটখন হয় হেয়া মই ইয়াতে স্ক্ৰিনত দেখুৱাইছো অলপ জুম কৰি দেখুৱাইছো এয়া প্ৰথম 10টা আছে এইফালে আৰু এইফালে আছে 11 পৰা 20 নম্বৰলৈকে এতিয়া আলোচনা কৰিম কোন কোন শ্ৰেণীৰ কি বিষয় থাকিব বিষয়ৰ ভিতৰত থাকিব সমাজ বিজ্ঞান অৰ্থাৎ সোশ্যাল সায়েন্স সাধাৰণ বিজ্ঞান অৰ্থাৎ জেনাৰেল সায়েন্স ইংলিশ অৰ্থাৎ ইংৰাজী আৰু ম্যাথমেটিক্স অৰ্থাৎ গণিত এই চাৰিটা বিষয়ৰ MCQ থাকিব 20 নম্বৰৰ আৰু এই চাৰিটা বিষয়ৰ OMR শীট পূৰণ কৰিব লাগিব ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈকে 6 7 8 ৰ বাবে এয়া আৰু তাৰ তলত 5 4 ৰ বাবে সম্ভৱত নহয় হেয়া মই এতিয়ালৈকে জনা নাই নিজৰ নিকেতনৰ শিক্ষকৰ লগত আলোচনা কৰি লব পাৰে কোন কোন শ্ৰেণীত থাকিব মুঠৰ ওপৰত 6 ৰ পৰা 8 লৈকে থাকিবই 6 7 8 তাৰ তলৰখিনি মই নাজানো আৰু বিষয়ৰ ভিতৰত সোশ্যাল সায়েন্স ইংলিশ এণ্ড ম্যাথমেটিক্স এই চাৰিটা বিষয় থাকিব লগতে উল্লেখ কৰিব বিচাৰো যে পঞ্চম শ্ৰেণীৰ বাবে সমাজ আৰু বিজ্ঞানৰ MCQ PDF ফাইল বনোৱা হৈছে দুয়োটা ফাইলৰ মূল্য মাত্ৰ 15 টকা ষষ্ঠ শ্ৰেণীৰ ঠিক তেনেকৈ বনোৱা হৈছে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু সমাজ দুটা ফাইল বনোৱা হৈছে PDF দুটা ফাইলৰ মূল্য 30 টকা এবাৰ মই সপ্তম শ্ৰেণী দেখুৱাই আছো সপ্তম শ্ৰেণীৰ সমাজ আৰু বিজ্ঞান এই দুটা ফাইল বনোৱা হৈছে 30 টকা আৰু অষ্টম শ্ৰেণীৰ বাবে তিনিটা বিষয়ৰ বনোৱা হৈছে সমাজ বিজ্ঞান অষ্টম শ্ৰেণীৰ বিজ্ঞান সমাজ আৰু
ইংলিছ এই তিনিটা বনোৱা হৈছে তিনিটা ফাইলৰ মূল্য 40 টকা আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব পাৰে যদিহে PDF ফাইল কিনিব বিচাৰে তো ভিডিঅ'টো এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ